নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোড মিনি ষ্টেডিয়ামত আগন্তুক 19 জানুৱাৰীত হ'বলগীয়া নামনি অসম আৰু বিটিআৰ ভিত্তিত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ 137 সংখ্যক জন্ম মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা বৰপেটা ৰোডত মিনি ষ্টেডিয়ামত প্ৰাংগণত মহোৎসৱখনৰ পেণ্ডেলৰ মুখ্য মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয়। উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ঠাকুৰাখুৰৰ SPR তথা জন্ম মহোৎসৱ উদযাপনৰ মুখ্য সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী, প্ৰধান সম্পাদক সুভাষ সূত্ৰধৰকে প্ৰমুখ কৰি গুৰুভাই দাদা আৰু মাসকল। ইয়াৰ পিছতেই সেই উপলক্ষে বৰপেটা ৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহত পুৱা সুৰজ নাৰ্জাৰীৰ সভাপতিত্বত এখন পৰামৰ্শমূলক সভা আহ্বান কৰা হয়। উক্ত সভাত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰৰ EM গৌতম দাস, বৰপেটা ৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, ঠাকুৰৰ জন্ম মহোৎসৱ উদযাপনৰ মুখ্য সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী, প্ৰধান সম্পাদক সুভাষ সূত্ৰধৰ সহ শতাধিক ভক্ত উপস্থিত থাকে। অসমাদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।